হয়, আজি আমাৰ নতুন বছৰৰ আজি দুমাহী দিনা আজি আমাৰ এটা ভাল খবৰ। বৰপাত্ৰ চাহ বাগিচা ভালেকেইজন কংগ্ৰেছ কৰ্মী, সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ আমাৰ দলৰ নীতি আদৰ্শৰ লগতে আমাৰ চৰকাৰৰ কাম কাজৰ ওপৰত সন্তুষ্ট হৈ তেখেতসকলে আজি আমাৰ দলত যোগদান কৰিলে। আজি আমাৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাঙৰ বাসগৃহত এখন আমাৰ সভা হৈছিল। এই সভাখনত তেখেতসকল উপস্থিত থাকি আজি আমাৰ দলত যোগদান কৰিলে। গতিকে তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ, আমাৰ দললৈ স্বাগতম জনাইছোঁ। গতিকে আগন্তুক দিনত সকলোৱে লগ লাগি আমি চৰকাৰখনক সহযোগ কৰাৰ লগতে দলৰ সক্ৰিয় সদস্য হিচাপে কাম কৰিম সকলোৱে। গতিকে তাকেই তেখেতসকলৰ আহ্বান জনাইছোঁ। তেখেতসকলেও সেই প্ৰতিশ্ৰুতি আজি আমাৰ দলত যোগদান কৰিছে। নিৰ্বাচনী প্ৰচাৰ কেনেকৈ কি চলিছে, কিমান আশাবাদী আপোনালোক? আমি 50,000ৰো অধিক ভোটত আমি চৰাইদেউ সোণাৰী সমষ্টিৰ পৰা আমি লিড দিম আৰু চৰাইদেউ জিলাত আমাৰ দুটাই সমষ্টি আছে, দুইটা সমষ্টিৰ পৰাই আমি সম্পূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে আমাৰ দৃঢ় বিশ্বাস, আমাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা আমি কমেও 3 লাখ ভোটৰ ওপৰত আমি আমাৰ দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ ডাঙৰীয়াক আমি জিকাই পঠিওৱা আমাৰ সংকল্প, আমি সফল হ'ম। ছাৰ, নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে কিন্তু অসমৰ সংবাদ চেনেল যি আছিলে নিউজ লাইভ আৰু টাইম এইটক কিন্তু তেওঁলোকে বৰ্জন কৰিছে, নিষিদ্ধ কৰিছে। কি ক'ব সেই সন্দৰ্ভত? এই তেওঁলোকৰনো সেইটো উদ্দেশ্য কি? তেওঁলোকৰ ফেভাৰত থকাখিনি তেওঁলোকে নিষিদ্ধ কিয় নকৰে? তেওঁলোকৰ ফেভাৰত থকাখিনিক তেওঁলোকে হ'লে আদৰি লয় আৰু তেওঁলোকৰ ফেভাৰত নাই বুলি নিউজ চেনেলটোৰ এটা নিউজ চেনেল বা দুটা নিউজ চেনেল তেওঁলোকে বৰ্জন কৰা কি যুক্তি আছে? যদি বৰ্জন কৰিবলৈ হয় সকলো নিউজ চেনেল বৰ্জন কৰক। কাৰোবাক বেয়া দেখি পিনে, কাৰোবাক হিংসা কৰি পিনে, কাৰোবাৰ বেলেগ চেনেল এইটো চেনেল বেলেগ ব্যক্তিগত কোনোবা এজনৰ বুলি ভাবি সেই চেনেলকেইটাক বৰ্জন কৰিব কি কথা আছে? সেই চেনেলকেইটাইতো কোনো পক্ষপাতিত্ব লোৱা নাই, নিৰপেক্ষ হিচাপেতো সেই চেনেলবোৰে কৰি আছে। প্ৰত্যেকটো চেনেলেই নিৰপেক্ষ হিচাপে কৰে বুলি আমি ভাবোঁ। কিন্তু যে সেই দুটা চেনেলে যে পক্ষপাতিত্ব লৈছে সেইটো কথাটো তেওঁলোকে কেনেকৈ ক'ব পাৰিলে? গতিকে যদি বৰ্জন কৰে সকলোকেইটা বৰ্জন কৰে। কংগ্ৰেছ দলৰ সক্ৰিয় সদস্য আজি আকৌ আপুনি বিজেপি দলত যে যোগদান কৰিলে, কি কেনেকৈ আদৰ্শ আপোনাৰ কি ক'ব? মই ফাৰ্ষ্ট টাইমটো ধন্যবাদ দিছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি মোৰ্চাক, কাৰণ দীৰ্ঘদিন ধৰি বাগিচাসমূহত তেনেকুৱা কাম বন হোৱা নাছিলে। বৰ্তমান আমি দুই চকুৰে চালোঁ যে বেলেগ বাগানৰ কথা ক'ব নাযাওঁ, আমাৰ বৰপাত্ৰ বাগিচাৰ কথা কৈছোঁ। বহুতো সেনেকুৱা সা সুবিধা আমাক দিলে, যেনে আমাৰ বাগিচাত পানীৰ বহুত অসুবিধা আছিলে, পানীৰ সমস্যা সমাধান কৰিলে, ৰাস্তা পদূলি ঠিক কৰিলে, ল'ৰা ছোৱালী দুখীয়া ল'ৰা ছোৱালীবোৰক বাগিচাৰ ল'ৰা ছোৱালীবোৰক ইমান এটা টকা পইচা নহয় যে এডমিশ্যনৰ কাৰণে তো ফ্ৰী এডমিশ্যন দিছে, স্কলাৰশ্বিপ পাইছে আৰু সেনেকৈ ধৰিব গ'লে অৰুণোদয় আঁচনি দিছে। আৰু আগত কি আছিলে আপোনাৰ বাগিচাৰ মানুহ আইৱে ঘৰ পোৱা নাছিলে, তো পাৰ্মানেণ্ট মানুহে আইৱে পাৰ্মানেণ্ট কোৱাৰ্টাৰ পায়, কিন্তু তাতো কেজুৱেল মানুহো বহুত থাকে। কিন্তু এতিয়া আমি দুই চকুত চাইছোঁ বহুতো কেজুৱেল মানুহ, অঘৰী মানুহবোৰ আইৱে PM যোজনাৰ ঘৰ পাইছে। তো সেইবোৰ চাই মেলি আমি উঠি হোৱা এতিয়া পঢ়া লিখা ল'ৰা হয়, কাম বন চাইছোঁ আৰু আমি মানে নিজৰ থ্ৰু দি আজি গোটেইখিনি আমাৰ ষ্টাফ বা চৰ্দাৰ চবে আজি আহি পিনে আমি ভাৰতীয় জনতা পাৰ্টিক জইন কৰিছোঁ আৰু তাৰ হিতে আমি ধুনীয়াকৈ কাম কৰিম।